নমস্কাৰ সকলোকে স্বাগতম জনালো আজিৰ এই ভিডিঅ'টোত আমি অসমীয়া ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় এটা শব্দত প্ৰকাশ কৰা যাক ব্যাকৰণত আমি বাক সংহতি বা কথাৰ সংক্ষেপকৰণ বুলি জানো সেই বিষয়ে কিছু আলোচনা কৰিম কোনো এটা বাক্য বা বাক্যৰ একোটা খণ্ড সংক্ষেপে কৰি একোটা শব্দত প্ৰকাশ কৰিব পৰা যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে বুলি কোৱা হয় সংহতি বাক সংহতি বা কথা সংক্ষেপকৰণ উদাহৰণস্বৰূপে যি আনৰ অধীন নহয় তেওঁ হল স্বাধীন কোনো মানুহৰ ক্ষেত্ৰত আমি যদি এই বাক্যটো ব্যৱহাৰ কৰি ক'ব লগা হয় যে তেওঁ আনৰ অধীন নহয় তাকে নকৰি আমি চমুকৈ ক'ব পাৰো যে তেওঁ স্বাধীন ঠিক তেনেকুৱা কিছুমান প্ৰায় 100ৰো অধিক এটা শব্দত প্ৰকাশ কৰা সামৰি এই ভিডিঅ'টি যুগুত কৰা হৈছে আশা কৰো এই ভিডিঅ'টি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী হ'ব বিশেষকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি কনিষ্ঠ প্ৰশাসনিক সহায়ক অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে যথেষ্ট উপযোগী হ'ব কিয়নো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিভিন্ন ধৰণৰ পৰীক্ষাসমূহত এনেকুৱা ধৰণৰ এটা শব্দত প্ৰকাশ কৰা আহি থকা দেখিবলৈ পোৱা গৈছে তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ কিন্তু মই আৰু এটা কথা উল্লেখ কৰিবলৈ লৈছো ভিডিঅ'টোৰ শেষত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰত কেনেকুৱা ধৰণৰ এটা শব্দত প্ৰকাশ কৰা আহিছিল সেইসমূহো ডিসকাস কৰিম গতিকে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব প্ৰায় 100ৰো অধিক এটা শব্দত প্ৰকাশ কৰা লৈ আহিছো যিহেতু আজি আৰু আজিৰ প্ৰথমটো এটা শব্দত প্ৰকাশ কৰা হৈছে ভৰিৰ পৰা মূৰলৈ আপাত মস্তক যাক পুৰিব নোৱাৰি অদাহ্য যাৰ কোনো শত্ৰু নাই অজাত শত্ৰু যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে এয়া হল অকৃতজ্ঞ যি বিধিসন্মত নহয় এয়া হল অবৈধ আৰু যদি আহে যি বিধিসন্মত হয় এয়া হল বৈধ যি কাৰো ফলিয়া নহয় অৰ্থাৎ যি কাৰো পক্ষ নহয় এয়া হৈছে নিৰপেক্ষ যাক পাবলৈ টান এয়া হৈছে দুৰ্লভ আৰু যাক পাবলৈ সহজ বুলি কোৱা হয় এয়া হৈছে সুলভ যি অনাই বনাই ঘূৰি ফুৰে তেওঁ হল যাযাবৰ জলৈ যোৱা টান এয়া হল দুৰ্গম মাৰিবলৈ বা হনন কৰিবলৈ কৰা ইচ্ছা জিঘাংসা যি সকলো জানে তেওঁ হল সৰ্বজ্ঞ যি মৰু মৰু অৱস্থাত থাকে এয়া হল মুমূৰ্খ যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য যি কথা কোৱা উচিত নহয় অকথ্য যিজনে ভৱিষ্যত চিন্তা কৰিব পাৰে দূৰদৰ্শী যি আগেয়ে হোৱা নাই অভূতপূৰ্ব চুবাই খোৱা বস্তু সভ্য পি খোৱা বস্তু পেয় চেলেকি খোৱা বস্তু লজ্জ দৰমহা নোপোৱাকৈ কাম কৰা মানুহ অবৈতনিক কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি ফুল নুফুলাকৈ গুটি হোৱা গছ বনস্পতি মাটিৰে নিৰ্মিত মৃন্ময় বহুত কলগছ থকা ঠাই কলনী আনৰ ভাল দেখিব নোৱাৰা পৰিশ্ৰিকাতৰ হঠাতে হোৱা ঘটনা আকস্মিক ভিক্ষাৰ অভাৱ দুৰ্ভিক্ষ একে গুৰুৰ শিষ্য সতীৰ্থ ঈশ্বৰত যাৰ বিশ্বাস নাই ইয়া হল নাস্তিক আৰু যাৰ ঈশ্বৰত বিশ্বাস আছে তেওঁ হল আস্তিক বুকাত যাৰ জন্ম পংকজ নিজৰ ৰূপ যৌৱন লৈ গৌৰৱ কৰা তিৰোতা
কি কোৱা হয় আপোনালোকে জানেনে? নিজৰ ৰূপ যৌৱন লৈ গৌৰৱ কৰা তিৰোতাক কোৱা হয় মানিনী। যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে তেওঁ হ'ল কৃতজ্ঞ। আৰু তাৰ বিপৰীতে যদি আহে যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে তেওঁ হৈছে অকৃতজ্ঞ। একে উদৰৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰ তেওঁ হ'ল সহোদৰ। স্ত্ৰীলিংগৰ ক্ষেত্ৰত সেয়া সহোদৰা। পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ, পৰমুখাপেক্ষী। যি শত্ৰুক জয় কৰে, শত্ৰুঞ্জয়। যি আনৰ বস্তু বলেৰে নিয়ে, এয়া হ'ল ডকাইত। যি কাৰো লগত মিলিব নোৱাৰে, অজিন পাটকি। দুটা মাহৰ মাজৰ দিন, এইটো আমি সকলোৱে জানো দুমাহী বা সংক্ৰান্তি। যাৰ আগত জন্ম হলে কি কোৱা হয় অগ্ৰজ। যি পৰিণাম চিন্তা কৰি কাম কৰে পৰিণামদৰ্শী। যি মাতৃৰ এটি মাত্ৰ সন্তান হলে সেই মাতৃক কোৱা হয় কাকবন্ধ্যা। যাৰ কুল আৰু শিল জনা নাযায়, অজ্ঞাত কুলশীল। বিপদৰ সময়ত ওলোৱা বুদ্ধি, প্ৰত্যুৎপন্নমতি। যাৰ মাত্ৰ আহাৰ কৰে এয়া হ'ল একাহাৰী। ঘোঁৰা বন্ধা ঘৰ, এইটো কোৱা হয় অস্তাবল। যি পথৰ পৰা বিচলিত হোৱা মানুহক কি বুলি কোৱা হয় পথভ্ৰষ্ট। যাক বৰ্ণনা কৰিব নোৱাৰি, অবৰ্ণনীয়। যাক সহজে লাভ কৰিব পাৰি এয়া হ'ল সুলভ, আৰু যাক সহজে লাভ কৰিব নোৱাৰি এয়া হ'ল দুৰ্লভ। যাক পৰিহাৰ কৰিব নোৱাৰি, আমি যাক এৰাই চলিব নোৱাৰো সেয়া হৈছে অপৰিহাৰ্য। যি শুনাও নাপায় আৰু কথাও ক'ব নোৱাৰে সেই কোৱা হয় মুকবধিৰ। দুই ঘৰৰ মাজৰ ঠাই কি বুলি কোৱা হয় দুঘৰা। পনীয়া গাখীৰ দিয়া গাইক কি বুলি কোৱা হয় জলাহী। কঁঠালৰ সৰু কলি মুচি। খাবলৈ অনা কলপুলি, এইটো আমি সকলোৱে জানো, খাবলৈ অনা কলপুলি হৈছে পচলা। মাটিৰ বৰ্তন তৈয়াৰ কৰা লোকক কুমাৰ বুলি কোৱা হয়। লোৰ সামগ্ৰী তৈয়াৰ কৰা লোকক কমাৰ বুলি কোৱা হয়। কাঁহৰ বাচন তৈয়াৰ কৰা লোকক কঁহাৰ বুলি কোৱা হয়। যাৰ হাত আঁঠুলৈ আহে তাক কোৱা হয় অজানুলম্বিত। যি বহুত কথা কয় এয়া হৈছে বহুবল্কী। যাক দিব পৰা নাযায় অদেয়। কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা মানে হৈছে কৃত সংকল্প। পকী ঘৰ নিৰ্মাণ কৰা লোক ৰাজমিস্ত্ৰীৰ। গৰৈ মাছৰ সৰু পোনাক কি বুলি কোৱা হয় জানেনে? গৰৈ মাছৰ সৰু পোনাক কোৱা হয় গৰৈ চিৰিকা। গুৰি সৰিয়হেৰে কৰা খাদ্য কাহুদি। যি পুৰুষ ভয়াতুৰ পুৰুষক কাপুৰুষ বুলি কোৱা হয়। নাৱত উঠি ব্যৱসায় কৰা লোক মুদৈ। পুৱাই নাম লবলগীয়া প্ৰাতঃস্মৰণীয়। যাক বুজিব পাৰি বোধগম্য। যাৰ একোৱেই নাই তেওঁ হ'ল নিচ্ছ। একে সময়তে হোৱা সমসাময়িক। যি পৰৰ ঠাইত বাস কৰে প্ৰবাসী। যাক সহজতে ভাঙিব পাৰি ভংগুৰ। কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহক কোৱা হয় সজাতি। যি সহ্য কৰিব পাৰে সহিষ্ণু। যি একেলগে পঢ়ে সহপাঠী। যলৈ যোৱা কষ্টসাধ্য দুৰ্গম। যি নিয়ম মতে খৰচ নকৰে অমিতব্যয়ী। যি কোনো কাম কৰিব নোৱাৰে অকৰ্মণ্য। যি মাটিত উৎপাদিত শক্তি নাই অনুৰ্বৰা। জুই ধৰি ৰখা ঠাই জুহাল। আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰক কোৱা হয় অজীৰ্ণ। যি ঠাইত অতি ঠাণ্ডাও নহয় গৰমো নহয়
তেনে ঠাই কোৱা হয় নাতিশীতোষ্ণ। যিজন কৰ্মত বীৰৰ তুল্য তেওঁ হল কৰ্মবীৰ। মেলত যি পাৰ্গত মেলেকি, লোকক দেখি পাছত যি কৰা যায় অনুকৰণ। লোকক দেখি পিছে পিছে যোৱা অনুসৰণ। যি কষ্ট সহিব পাৰে কষ্ট সহিষ্ণু, যাৰ বিবেচনা শক্তি নাই অবিবেচক, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য। একেজন গুৰুৰ শিষ্য সতীৰ্থ, যি মাছ মাংস খায় আমিষাহাৰী, আৰু যি মাছ মাংস নাখায় তেওঁ হল নিৰামিষাহাৰী। দুবছৰত গাখীৰ দিয়ে গাই দুৱৰী। আৰু এতিয়া আমি ভিডিঅ'টোৰ শেষলৈ আহিছো, ভিডিঅ'টোৰ শেষ পৰ্যায়লৈ, য'ত আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সমূহত আহি থকা এটা শব্দত প্ৰকাশ কৰা সমূহ আলোচনা কৰিম বুলি কৈছিলো। আৰু এতিয়া আমি 2018 চনৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাত কেনেকুৱা ধৰণৰ এটা শব্দত প্ৰকাশ কৰা আহিছিল সেইসমূহ আলোচনা কৰিম। যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে, যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে, অপশ্যন এ কিং কৰ্তব্য বিমূঢ়। যি নিয়ম মতে খৰচ কৰে, মিতভাষী, মিতব্যয়ী, কৃপণ, নিয়মানুৱৰ্তিতা। শুদ্ধ উত্তৰটো হৈছে মিতব্যয়ী। দুবছৰৰ মূৰে মূৰে পোৱালি দিয়া গাই। অপশ্যন দিয়া আছিলে এ ক্ষীৰতী, বি দুৰচি, চি দ্বিবাৰ্ষিক, ডি এটাও নহয়। আপোনালোকে জানেনে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব? দুবছৰৰ মূৰে মূৰে পোৱালি দিয়া গাই। অপশ্যন বি কাৰেক্ট, দুৰচি। পিতাকৰ সখীয়েকৰ ঘৈণীয়েক। পিতাকৰ সখীয়েকক আমি কি বুলি কওঁ? দেউতাৰ বন্ধুক আমি তাৱৈ বুলি কওঁ, নহয় জানো? তাৱৈৰ ঘৈণীয়েকক আমি কি বুলি কম? মানে পিতাকৰ সখীয়েকৰ ঘৈণীয়েক বুলি কৈছে। তাৱৈৰ ঘৈণীয়েক হৈছে আমৈ। যি সদায় মনত ৰখাৰ যোগ্য, যিটো আমি সদায় মনত ৰাখিব লাগে, তাৰমানে সেইটো হৈছে অপশ্যন এ দিছে স্মৰণীয়, বি চিৰস্মৰণীয়, চি আজীৱন, ডি স্মৰ্তব্য। অপশ্যন বি শুদ্ধ হ'ব চিৰস্মৰণীয়। আৰু এটা প্ৰশ্ন আহিছিলে, সেইটো হৈছে যাৰ পূৰ্বজন্মৰ কথা মনত আছে। শুদ্ধ উত্তৰটো হ'ব জাতিস্মৰ। 2018 চনৰ প্ৰশ্ন কাকতত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে, এটা শব্দত প্ৰকাশ কৰা এইকেইটাই আহিছিলে। আৰু আমি এতিয়া 2023 চনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে আমি সেইখিনি আলোচনা কৰিব লাগিব। যাৰ পূৰ্বজন্মৰ কথা মনত আছে, অপশ্যন এ কৰ্তব্য, বি যাযাবৰ, চি শ্বহীদ, ডি জাতিস্মৰ। এইটো 2018 চনতো আহিছিলে, ইতিমধ্যে আমি পাইছো। এইটো আপোনালোকে নিশ্চয় জানেই, অপশ্যন ডিটো হ'ব জাতিস্মৰ। যি কণীৰ পৰা জন্মে, কণীৰ পৰা জন্ম হোৱাটো হৈছে অপশ্যন এ অণ্ডজ। তাৰ পৰৱৰ্তী প্ৰশ্নটো আহিছিল, যাৰ দুই হাত সমানে চলে, দুইখন হাতে সমানে কাম কৰিব পাৰে, তাৰমানে অপশ্যন এ দিছিলে অবৈতনিক, অপশ্যন বি অসীম, অপশ্যন চি সব্যসাচী, অপশ্যন ডি মেলেকি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সব্যসাচী। ভৰিৰ পৰা মূৰলৈকে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপাতমস্তক। যি হিচাপ মতে নচলা মানুহ কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে বেহিচাপী। প্ৰবাসত থকা মানুহ অপশ্যন দি আছে সতীৰ্থ, জলচৰ, প্ৰবসুৱা আৰু পৰিচিকাতৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰবসুৱা। এবাৰ ফল দিয়াৰ পাছত যি গছ মৰি যায়, শুদ্ধ উত্তৰটো হৈছে ঔষধি। যি গৰু ম'হৰ গাড়ী চলায়, অপশ্যন এ বৰলা, অপশ্যন বি নাৱৰীয়া, অপশ্যন চি গাৰোৱান, অপশ্যন ডি মাউৰা। শুদ্ধ উত্তৰটো হৈছে গাৰোৱান। পৰৱৰ্তী প্ৰশ্নটো আছে আনৰ দুখ দেখা স্বভাৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসূয়া। কথা কোৱাৰ যি ইচ্ছা,
কথা কোৱাৰ যি ইচ্ছা তাক কি বুলি কোৱা হয় আপোনালোকে জানেনে? ইয়াত অপশ্যন দিয়া আছে 4টা। এ বিবক্ষা, বি সভ্য, চি নিৰ্দয়, ডি কুমাৰ। বিবক্ষাটো শুদ্ধ হ'ব, কাৰণ সভ্য মানে কি হৈছে যিয়ে শিৱক বিশ্বাস কৰে, আৰু নিৰ্দয় যাৰ কোনো দয়া নাই। আৰু এটা হৈছে কুমাৰ মানে আমি ইতিমধ্যেই আলোচনা কৰিছিলো, মাটিৰ বৰ্তন তৈয়াৰ কৰা লোককহে কুমাৰ বুলি কোৱা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিবক্ষা। আগন্তুক অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি কনিষ্ঠ প্ৰশাসনিক সহায়ক অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা, সেই পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে আজি আলোচনা কৰা এটা শব্দত প্ৰকাশ কৰা সমূহ যথেষ্ট উপযোগী হ'ব বুলি মই ভাবোঁ। আজি আলোচনা কৰা এই এটা শব্দত প্ৰকাশ কৰাখিনিৰ পৰাই আহিব প্ৰশ্নসমূহ, কাৰণ ইয়াত উচ্চ ন্যায়ালয়ৰ বিভিন্ন পৰীক্ষাত কেৱল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষাৰ বুলিয়ে নহয়, বিভিন্ন পৰীক্ষাত আহি থকা এটা শব্দত প্ৰকাশ কৰা সমূহ বাছি বাছি আপোনালোকৰ বাবে যুগুত কৰা হৈছে। সকলোলৈ শুভেচ্ছা জনালো। আগন্তুক অনুষ্ঠিত হ'বলগীয়া যা পৰীক্ষাত সকলোৱে সুখ্যাতিৰে উত্তীৰ্ণ হওক তাকেই কামনা কৰিলো। আৰু পৰৱৰ্তী সময়ত অসমীয়া বিষয়ৰ লগত জড়িত সকলো টপিক আমি আলোচনা কৰিম, গতিকে আমাৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।